10 দিনীয়া এটা কৰ্মশালাৰ সমাপন কাৰ্যসূচী চলি আছে। পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ 41তম দ্বিবাৰ্ষিক অধিৱেশনখন যোৰহাট জিলাৰ চেলেংহাটত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। তাৰে পৰিপ্ৰেক্ষিতত প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ টাই যিটো ভাষা, এই ভাষা উত্তৰণৰ ক্ষেত্ৰত টাই সাহিত্য সভাই এটা পদক্ষেপ লৈছে আৰু এই পদক্ষেপৰ প্ৰথম পদক্ষেপ হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলক টাই ভাষা আৰু নৃত্য আমি 10 দিনীয়া কৰ্মশালা এটাৰ জৰিয়তে তেখেতসকলক এটা আভাস দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ মাজত সুদূৰ চেপনৰ পাটচাকুৰ পৰা 3জন শিক্ষক আহি 3টা পঞ্চায়তত পূব লাহিং গাঁও পঞ্চায়ত, লাহিং গাঁও পঞ্চায়ত আৰু চেলেং গাঁও পঞ্চায়তত প্ৰায় 150 ছাত্ৰ ছাত্ৰীক 10 দিনীয়া কাৰ্যসূচীত আমাৰ টাই ভাষা আৰু নৃত্য কৰ্মশালাত জৰিয়তে তেখেতসকলক ভাষা আৰু নৃত্যৰ জ্ঞান দিলে। অহা ডিচেম্বৰ মাহত আমাৰ এই স্থানতে 41তম পূৰ্বাঞ্চল টাই সাহিত্য সভা অনুষ্ঠিত হ'ব আৰু এই টাই সাহিত্য সভাৰ বাবে আমাৰ স্থানীয় সকলো ৰাইজৰ সহায় সহযোগিতা, যিমান আমাৰ দল সংগঠন আছে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। আমি উক্ত অনুষ্ঠানত আমাৰ সদৌ অসমৰ পৰা টাই মংগোলীয় গোষ্ঠীৰ আমাৰ প্ৰায় 1000 ছাত্ৰ ছাত্ৰীক লৈ, আমাৰ কণ শিক্ষাৰ্থীক লৈ আমি টাই নৃত্য প্ৰদৰ্শন কৰিম বুলি আমি আয়োজিত কৰিছোঁ।